অসম বৈদিক বৈষ্ণৱ মহাসভাৰ প্ৰাক্তন সভাপতি দুলিয়াজানৰ বগৰীবাম গাঁৱৰ নিবাসী তথা বিজয় মাহাৰা সত্ৰৰ সত্ৰাধিকাৰ গিৰীন্দ্ৰ দেৱ গোস্বামীৰ প্ৰায় ৭২ বছৰ বয়সত আজি বিয়লি প্ৰায় ৩ মান বজাত চিকিৎসাধীন অৱস্থাত স্বৰ্গগামী হয়। গোস্বামী কিছুদিন ধৰি এজমা ৰোগত আক্ৰান্ত হৈ কেইদিনমানৰ পূৰ্বে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা অৱস্থাত আজি মৃত্যু হয়। ২০০৭ চনৰ পৰা ২০১০ চনলৈ তেওঁ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ সভাপতি আসন অলংকৃত কৰিছিল। মৃত্যুৰ সময়ত তেওঁ সহধৰ্মিনীৰ লগতে ২জন পুত্ৰ, এগৰাকী কন্যা, ৩গৰাকী ভাতৃ, অনেক আত্মীয়ক এৰি থৈ গৈছে। গোস্বামীৰ মৃত্যুত অসম বৈদিক বৈষ্ণৱ মহাসভাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। গোলাঘাটৰ পৰা জীৱন গগৈৰ প্ৰতিবেদন, অৰুণোদয় আছাম। জন্মগ্ৰহণ কৰা গিৰীন্দ্ৰনাথ দেৱ গোস্বামী তেখেতে সৰু অৱস্থাত দুলীয়াজানৰ জালনী স্কুলত পঢ়িছিলে। তাৰপিছতে চাচনিত তেখেতে বামুণী বিলত ডাঙৰ দীঘল হ'ল আৰু তাৰ পৰৱৰ্তী সময়ত তেখেত বৈদিক বৈষ্ণৱ মহাসভাৰ লগত জড়িত হৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ তেখেত সভাপতি আছিল। তেখেতে কেইবাবাৰো সভাপতি পদত অস্থিৰ থাকি অসমৰ বৈদিক বৈষ্ণৱ মহাসভাৰ এক শক্তিশালী সংগঠন হিচাপে ৰূপ দিবৰ কাৰণে তেখেতে চেষ্টা কৰিছিলে আৰু পৰৱৰ্তী সময়ত তেখেত অসম সত্ৰ মহাসভাত জড়িত আছিল। অসম সত্ৰ মহাসভাৰ বৰ্তমান তেখেত ডিব্ৰুগড় জিলাৰ সভাপতি আছিল আৰু তেখেতে বিজয় মাহাৰা সত্ৰৰ দায়িত্ব লৈ তেখেতে দুলীয়াজান তথা দাঁতিকাষৰীয়া অঞ্চলত বহু হাজাৰ লোকক তেখেতে শৰণ ভজন দিয়াৰ কাম কৰিছিলে আৰু লগতে এই অঞ্চলত তেখেত এজন বিশিষ্ট নামাচাৰ্য হিচাপেও ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিলে। তেখেতৰ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত তেখেতৰ মৃত্যু ঘটিল আৰু মৃত্যুৰ সময়লৈকে তেখেত অসম সত্ৰ মহাসভাৰ ডিব্ৰুগড় জিলা সমিতিৰ তেখেত সভাপতি পদত অধিষ্ঠিত আছে।